কিমানকে বনালে এটা মাটিত আমি ডেইলিক 200-100 ডেইলিক বনাওয়ে এটা এই 200-100 লগ করলে আমার 1000 বা 2000 হলে আমি পুরা দেও পুরা দিলে সেই বস্তুটো বিতরণ হৈ বিক্রি যায় গেলে আমি তার মূল্য যেটু পাও সেই মূল্যটো আমি গিৰি ঘৰ পৰিয়ালে এটা খৰচ কৰো কিমান বছৰ ধৰি আপোনাৰ এই কামৰ লগত জড়িত এটা এই কামটো মই বহুত দিন কৰিলো বাবা 70 বছৰ মান হ'ল মোৰ বয়স এই 70 বছৰে বেলেগ কাম কৰা নাই মই মাটিৰ বাচন তৈয়াৰ কৰি খাইছো কিমান পৰিয়াল আছে আপোনাৰ পৰিয়াল মোৰ পৰিয়াল কিমানে বনাইছে আছে 7-8টা মান 8টা মান আছে কোন ঠাই এখানে এখানে রামদিয়া সরকারি ভাবে কিবা সুবিধা পাইছেন আকো নাপাম মাত্র 250 পেনশন পাম সরকারি ভাবে পাব শিল্পীৰ লগত জড়িত আপোনাৰ কি কি আকো নাই সরকারলৈ কি আহ্বান জনাব এটা সরকারে অলপ কিবা দিলি অলপ চকু মেলি যদি কি চাই আমি ভাল পালো হয় সেখানে আমার আহ্বান জনাইছে তাকে তেওঁক লৈ মোৰ এই ৰামদিয়া গেলহেক্টাৰী হিৰাপাৰা শিল্পীৰ লগত জড়িত হৈ মই মাটিৰ কামে কৰো সব বনাও কলা পাঁচৰু আধামনি 1.5 কেজি 2 কেজি আধা 3 কোৱাৰ সব মুটৰ পৰা একনিৰ সব বনাও বজাৰ এটা মাঘ বিহু হলি অভাৰ বজাৰ হয় এটা ছাতি বুলি হিমান বজাৰ নহয় আৰু আমি সেই দিয়ে খাই বাবা আমি জীৱিকা ধাৰণ কৰছো আমাৰ বাপাকো নাই চলিব হয় কিবা কিবিকে চলো খাবাহে পাৰো জমা নৰাই সেই সময়ত খাবও নোপোৱা নাই ভাবে আপোনালোকে আসনি একো পোৱা নাই এটা এই মুহূৰ্তত কি আহ্বান জনাব আমাৰ এই এটা আমাক চৰকাৰৰ পৰা যদি মাটি আনা সুবিধাখিনি আমাৰ কিবা হ'লেও আনা যায় এটা হাতেদি বনাই থাকিব লাগে আমাৰ পূৰ্বও যোগান নাপাওঁ নাৰা খুহি চব লাগে এটা সেইখিনিৰ কাৰণে আমাৰ কেতিয়াবা পূৰ্ব নাপাওঁ খাব নাপাওঁ আমাৰ ঘৰটোও দিয়া নাই আমি বৰষুণ আহিলেও পূৰ্ব নোৱাৰোঁ মই বৰ্তমান বেছি বনোৱা নাই মই টেকেলিয়ে বনাই আছো 400 টেকেলিয়ে বনালে ছাতি নাই 200-300 মানে বনাইছো গোটেইটা পৰিয়ালৰ যিখিনি বনাই একেলগে বজাৰ দখল কৰে লৈ যায় ইয়াৰ পৰা সবখিনি লৈ যায় ঘৰৰ পৰা আহি লৈ যায় সব অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সকলোৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনা ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব